ভগৱানে নকৰক আমি দাম্ভিকো মৰা নাই আমি যি ধৰণে কাম কৰি আছোঁ অসমৰ জনগণে অসমৰ ৰাইজে আকৌ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ হ'ব কোনো তাত সন্দেহ কৰিবলগীয়া চলাটো কি কাৰোবাৰ ফেভাৰত বুজাই নেকি যদি আপোনাৰ ফাইলৰ কামটো কোনোবাই নকৰে আপুনি যদি তাত টকা পইচা কৰি দিবলগীয়া হয় ব্যৱস্থাটো ক'ত যাব আজি আপুনি এটা উদাহৰণ সেই যি ফাইলৰ পিছত দৌৰা যি ব্যৱস্থা আছে সেই ব্যৱস্থা নোহোৱা হৈছে এইটো কি নিৰপেক্ষ হোৱা নাই নেকি সেই ফাইলটো অকল বিজেপিৰে ফাইল যাব নেকি যদি ফাইলটো গ্ৰহণযোগ্য হৈছে সেই ফাইলটো আপোনাৰো ফাইল যাব আম জনতাৰো ফাইল যাব মানুহক বিকেন্দ্ৰীকৰণ কৰিছে ক্ষমতা এটা বহুত উদাহৰণ আছে যিবিলাক উদাহৰণ মুখ্যমন্ত্ৰী 4 বছৰ আপোনালোকে দেখিছে মই ভাবোঁ যে আমি ন্যায়ৰ সপক্ষে থাকিম আৰু অন্যায়ৰ বিৰুদ্ধে আমি সদায় মাত মাতিম আৰক্ষীয়ে যদি নিৰপেক্ষ নকৰিলে হয় নিৰপেক্ষ ভূমিকা নল'লে হয় আপোনালোকেতো আমাক নেৰিলে হয় আপোনালোকতো গণতন্ত্ৰ চতুৰ্থ স্তম্ভ দেখুৱাই দিয়ক মই সাংবাদিক বন্ধুসকলক কৈছোঁ কোনটো ক্ষেত্ৰত আৰক্ষীয়ে ইন ফেভাৰ অফ বিজেপি কৰিছে মোক দেখুৱাই দিয়ক এটা বা দুটা ঘটনা এতিয়া যদি আমি আজি কৰবাত কোনোবা মানুহে মাটি দখল কৰি আছে আমাৰ কোনোবা ধৰক জনগোষ্ঠীৰ মাটি বা যিটো কথালৈ আমি সদায় সেইটো সেই মাটিত এভেকশ্যন কৰাটো কি নিৰপেক্ষ মানে একচেটিয়া বুজাই দিয়ে তাততো অসমীয়া মানুহ আছে মই এটা উদাহৰণ দিছোঁ আপোনালোকক আকৌ আৰু অনুৰোধ কৰিছোঁ যে আমি এনেকুৱা ধৰণৰ ব্যৱস্থাটোত নাযাওঁ য'ত আৰক্ষীয়ে আমাক ব্যৱহাৰ কৰিব পাৰে আমি কেতিয়াও এই কামটো নকৰোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ে সেই কামটো নকৰে মুখ্যমন্ত্ৰীয়ে এনেকুৱা ধৰণৰ ব্যৱস্থাবিলাকৰ বিপক্ষে তেওঁ সদায় মাত মাতি আহিছে আৰু মই ভাবোঁ সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজি অসমৰ ৰাইজে আঁকোৱালি লৈছে আজি এই মাধ্যমৰ যোগেদি ক'ব বিচাৰিছোঁ যে ভাৰতবৰ্ষৰ ইতিহাসত ডিক্টেটৰশ্বিপ যদি আছিল কংগ্ৰেছ চৰকাৰৰ দিনত আছিল আপুনি নেহেৰুৰ পৰাই প্ৰয়াত প্ৰধানমন্ত্ৰী তেতিয়া নেহেৰু ডাঙৰীয়াৰ পৰা ইন্দিৰা গান্ধী আৰু মনমোহন সিঙৰ চৰকাৰলৈ অকল গান্ধী ফেমিলি ডিক্টেটৰশ্বিপ ভাৰতবৰ্ষত চলিছিল তাৰ ইতিহাস বহুত আছে ইন্দিৰা গান্ধীয়ে 1971 নে 2 মই একজেক্ট টাইমটো পাহৰিলোঁ 1972 গণতন্ত্ৰক হত্যা কৰিছিল আপোনালোকৰ সংবাদ মাধ্যমত এটা দিন আছিল যি দিনত পেপাৰত আপোনালোকে অকল ব্লেক ডে হিচাপে আপোনালোকে পালন কৰিছে এইবিলাকতো ভাৰতবৰ্ষৰ ৰাইজে পাহৰা নাই আৰু মই আপোনাক একেবাৰে নতুন উদাহৰণ এটা মোৰ মনত পৰিছে আজি কিছু দিন আগতে এবছৰ হৈছেগৈ নে মই নাজানো প্ৰধানমন্ত্ৰী পাঞ্জাৱলৈ গৈছিল যাওঁতে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী তেওঁ কোন দলৰ প্ৰধানমন্ত্ৰী সেইটো ডাঙৰ কথা নহয় যিজন প্ৰধানমন্ত্ৰীক সমগ্ৰ দেশতে এক স্বীকৃতি পাইছে সেইজন প্ৰধানমন্ত্ৰীক তেখেতসকলে এখন দলঙৰ ওপৰত পাঞ্জাৱত আবদ্ধ কৰি থৈছিল আৰু সেই সময়ত ভগৱানে নকৰিছিল যে এনেকুৱা এটা ঘটনা হ'বলগীয়া আছিল তাৰ কাষতেই পাঞ্জাৱৰ কাষতেই পাকিস্তানখন আছে আপোনালোকে জানে এইবিলাক আৰু সেইবিলাক লাইভ ভিজুৱেল আছে তে সেইখন চৰকাৰ কাৰ চৰকাৰ আছে যদি আজি ভাৰতবৰ্ষত প্ৰধানমন্ত্ৰীজন সুৰক্ষা হৈ নাথাকে আৰু যিখন ৰাজ্যত কংগ্ৰেছে শাসন কৰিছিল মোৰ ভুল হোৱা নাই ইয়াতকৈ ডাঙৰ উদাহৰণ নালাগে সেইকাৰণে ৰাহুল গান্ধীৰ এই গণতন্ত্ৰক যি হত্যা কৰা বুলি তেওঁ যিখন সংবিধান লৈ থাকে সকলোতকৈ গণতন্ত্ৰক যদি বেছি হত্যা কৰিছে গান্ধী ফেমিলিয়ে কৰিছে আপোনালোকে মই আকৌ এবাৰ পুনৰাবৃত্তি কৰিব বিচাৰিছোঁ যিমান বছৰ কংগ্ৰেছে শাসন কৰিলে তাতকৈ তেওঁলোকে যিমান বছৰ শাসন কৰিলে 50-55 30 বাৰৰ তলত তেওঁলোকে গণতন্ত্ৰক হত্যা কৰিছে সংবিধান সলনি কৰিছে এইটো কৰিছে সেইটো কৰিছে আপোনালোকে নিজেই জানে তেনেস্থলত ৰাহুল গান্ধীয়ে যে এখন বিৰাট ডাঙৰ তেখেতে এটা নাটক কৰি আছে ভাৰতবৰ্ষৰ
ৰাইজে বুজি পাইছে আৰু ভাৰতীয় জনতা পাৰ্টীয়ে কেতিয়াও শাসন ব্যৱস্থাটো যি ব্যৱস্থা আছে এডমিনিষ্ট্ৰেটিভ দিশতে কওক বা পুলিচৰ দিশতে কওক কেতিয়াও নিজৰ হাতত ৰখা নাই। যদি ৰাখিলে হয় আজি ইমানবিলাক সফলতা বা ভাৰতবৰ্ষৰ ৰাইজে কেতিয়াও ভাৰতীয় জনতা পাৰ্টীক সপক্ষে ৰায়দান নিদিলে হয়। যিটো আমি আমাৰ ভাষাত এণ্টি ইনকামবেঞ্চি বুলি কওঁ। আজি মই মোৰ সমষ্টিটোত যদি মই বেছি উৎপাত কৰিবলৈ যাওঁ ৰাইজ মোৰ বিপক্ষে গুচি যায় আৰু সেইকাৰণে আমি সদায় নম্ৰতাৰে বা আমাৰ যিটো চিন্তাধাৰা আমি ভৱিষ্যত এখন সুন্দৰ ভাৰত গঢ়াৰ প্ৰধানমন্ত্ৰীৰ যিটো সপোন আছে সেই সপোন বাস্তৱলৈ গৈ আছে আৰু সেইকাৰণে প্ৰধানমন্ত্ৰীয়ে বহুত সময়ত কৈ থাকে কিছুমান মই ইয়াতকৈ বেছি আপোনালোকক ক'ব বিচৰা নাই। ভৱিষ্যতে এইটোও ভাৰতবৰ্ষৰ ৰাইজে জানে যে আকৌ যদি সেই গান্ধী ফেমিলি ঘূৰি আহে আকৌ তেওঁলোকে শাসন ব্যৱস্থাটো চলাটো কি কাৰোবাৰ ফেভাৰত বুজাই নেকি? যদি আপোনাৰ ফাইলৰ কামটো কোনোবাই নকৰে আপুনি যদি তাত টকা পইচা কৰি দিবলগীয়া হয় ব্যৱস্থাটো ক'ত যাব? আজি আপুনি এটা উদাহৰণ চাওক। আজি ছেক্ৰেটেৰিয়েটত মানুহৰ সেই যি ফাইলৰ পিছত দৌৰা যি ব্যৱস্থা আছিল সেই ব্যৱস্থা নোহোৱা হৈ গ'ল। এইটো কি নিৰপেক্ষ হোৱা নাই নেকি? সেই ফাইলটো অকল বিজেপিৰে ফাইল যাব নেকি? যদি ফাইলটো গ্ৰহণযোগ্য হৈছে সেই ফাইলটো আপোনাৰো ফাইল যাব, আম জনতাৰো ফাইল যাব। মানুহক বিকেন্দ্ৰীকৰণ কৰিছে ক্ষমতা। এইবিলাক বহুত উদাহৰণ আছে যিবিলাক উদাহৰণ মুখ্যমন্ত্ৰী 4 বছৰ আপোনালোকে দেখিছে। মই ভাবোঁ যে আমি ন্যায়ৰ সপক্ষে থাকিম আৰু অন্যায়ৰ বিৰুদ্ধে আমি সদায় মাত মাতি যাম।